নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ HS ফাৰ্ষ্ট ইয়েৰৰ 7 নম্বৰ চেপ্টাৰটো। চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে মই তোমালোকক কৈ ল'ব বিচাৰিছোঁ যে মই এই চেপ্টাৰটো তোমালোকৰ বাবে কুৱেশ্যন বেংক, কুৱেশ্যন পেপাৰ লগতে অনুশীলনীৰ যিবোৰ কুৱেশ্যন আছে আৰু ভিতৰুৱা যিবোৰ কুৱেশ্যন আনচাৰ মই নিজে ওলাইছোঁ সেই সকলোবোৰ তোমালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে দিব বিচাৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। যদি কিবা বুজি নোপোৱা তেন্তে মোক কমেণ্ট কৰি দিবা, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আহাচোন এই চেপ্টাৰটো চাওঁ। প্ৰথমতে ভূ গঠনৰ কোনটো পৰ্যায়ত নিম্নমুখী খনন কাৰ্য অধিক, মানে এইটো MCQ টাইপ কুৱেশ্যন হয় ন, এইখিনি আগতে চাই লওঁ। এইটো হ'ব তৰুণ অৱস্থা। বেদিকা বা ষ্টেপ থকা ঢালৰ সৈতে গভীৰ উপত্যকা কোৱা হয় ইউ আকৃতি উপত্যকা, অন্ধ উপত্যকা, খাল আৰু কন্দৰ। এইটো খ হ'ব কন্দৰ, শুদ্ধ উত্তৰটো। ভৌতিক বিচূৰ্ণীভৱন প্ৰক্ৰিয়াটো ৰাসায়নিক বিচূৰ্ণীভৱন প্ৰক্ৰিয়াৰ তলৰ কোনটো অঞ্চলত অধিক, এইটো আৰ্দ্ৰ অঞ্চলত। তলৰ কোনটো বাক্যই লেপি সংজ্ঞাটো অতি ভালকৈ বুজাব পাৰিছে, এইটো হ'ব ঘ তীক্ষ্ণ পিনকোণ, চুঙা ভূ অৱয়ব, গাঁত আৰু শৈলশিৰা থকা অসমান ভূপৃষ্ঠ। লগতে হ'ল গভীৰ দীঘল আৰু বহল গাঁত বা মূৰৰ ফালে আৰু দুই কাষে থকা বৰ থিয় উচ্চ বেৰযুক্ত দ্ৰোণীক কোৱা হয় চাৰ্ক। আহাচোন কুৱেশ্যনখিনি চাওঁ। ইয়াত চোৱা অনুশীলনীৰ প্ৰথম কুৱেশ্যনটোৱে দিয়া হৈ আছে। মই তোমালোকক কৈছোঁৱে ইয়াত অনুশীলনী, কুৱেশ্যন বেংক, কুৱেশ্যন পেপাৰ লগতে ভিতৰুৱা সকলোবোৰ কুৱেশ্যন আছে তোমালোকৰ মই ছল্ভ কৰি দিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথমতে শিলাময় ঠাইত হোৱা ভিতৰমুখী ভাঁজ আৰু পলসুৱা সমভূমিত হোৱা ভাঁজে কি বুজায়? নদী এখনে প্ৰথম অৱস্থাত কঠিন শিলাময় ভূখণ্ডৰ মাজেৰে গতি কৰি সমতল ভূমিত প্ৰৱেশ কৰে। পাৰ্বত্য অঞ্চলত শিলাখণ্ডসমূহ অতি কঠিন হোৱা বাবে এই অঞ্চলত নদীখনৰ প্ৰধান কাম হ'ল অৱতল খনন, কিয়নো এই সময়ছোৱাত ভূমিৰ ঢাল অতি থিয় হয় আৰু যাৰ বাবে নদীখনে পাৰ্শ্বৱৰ্তী খননৰ পৰিৱৰ্তে অৱতল খনন কৰি ভিতৰমুখী ভাঁজ গঠন কৰে। আনহাতে যেতিয়া নদীখন সমতল অঞ্চলত প্ৰৱেশ কৰে তেতিয়া সেই সমতল অঞ্চলৰ ভূমিভাগ অতি কোমল আৰু ভূমিভাগৰ ঢাল অতি কম হয়। সেইবাবে নদীৰ পানীয়ে নিজৰ গতিপথত বাধা পালেই পাৰ্শ্ব খনন কৰি অন্য দিশত ভাঁজৰ গঠনে কৰি আগুৱাই যায়। এতিয়া নদীখনে ভিতৰমুখী ভাঁজ গঠন কৰি অৱতল খনন কাৰ্য কৰাৰ পৰা গম পোৱা যায় যে নিৰ্দিষ্ট অঞ্চলটোৰ ভূখণ্ড অধিক কঠিন আৰু ভূমিৰ ঢাল অতি থিয়। আনহাতে সমভূমি অঞ্চলৰ ভাঁজে ঠাইখিনিৰ মাটিৰ কোমলতা আৰু ঢালৰ পৰিমাণ কম হোৱাটো সূচায়। ইয়াত মই তোমালোকক গোটেইখিনি পঢ়ি দিয়াটো যিহেতু সম্ভৱ নহয়, তথাপিও মই পঢ়ি দিছোঁ। ব'লা। দ্বিতীয়তে হ'ল অন্তৰ্নিহিত উপত্যকা বা ওভালাছৰ ক্ৰমবিকাশৰ সম্পৰ্কে ব্যাখ্যা কৰা। ভূমিগত জলৰ দ্বাৰা বিশেষকৈ চূণশিল আৰু ডলমাইট আদি অঞ্চলবোৰত অনেক ভূ অৱয়বৰ গঠন হয়। তেনে এবিধ ভূ অৱয়বৰ নাম হ'ল অন্তৰ্নিহিত উপত্যকা বা ইউভালাছ। ভূপৃষ্ঠৰ প্ৰৱাহমান পানী যেতিয়া নিপাত গৰ্তেৰে সোমাই ভূমিগত জল হিচাপে কিছু দূৰ প্ৰৱাহিত হৈ পুনৰ কোনো খোলা গুহাৰ দ্বাৰাৰে পুনৰ ভূপৃষ্ঠলৈ ওলাই আহে, ভূমিগত জল হিচাপে প্ৰৱাহিত অংশখিনি কিবা কাৰণত পদাৰ্থ স্খলনৰ দ্বাৰা খোল ৰন্ধ্ৰবোৰৰ মিলিত হয়, তেতিয়া সেই অঞ্চলত তুলনামূলকভাৱে দীঘল আৰু ঠেক গাঁতৰ গঠন কৰে। এনেবোৰ ঠেক উপত্যকাক অন্তৰ্নিহিত উপত্যকা বা ওভালাছ বা ইভালা বোলে। চাইছানে এইটোৰ নাম কেইবাটাও? হ'ল চূণশিল অঞ্চলত পানীৰ ভূমিতল অতি গতিতকৈ অধিক পৰিমাণে কম কিয়? চূণশিল অঞ্চলত গলন প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰ হোৱা দেখা যায়। সেইবাবে তেনেবোৰ অঞ্চলত পানীৰ ভূমিতল অতি পৃষ্ঠ গতিতকৈ অধিক পৰিমাণে হয়। ইয়াৰ বিপৰীতে পৃষ্ঠজল প্ৰৱাহিত হোৱা অঞ্চলত মাটিৰ ঢাল কম হোৱা হেতুকে পানীৰ গতি কিছু মন্থৰ হয়। ভূমিগত জলক এই প্ৰক্ৰিয়াত পানীৰ গতিৰ সহায়ত কৰাৰ বিপৰীতে পৃষ্ঠজলক বিভিন্ন ধৰণৰ পানীত প্ৰৱাহিত হোৱা গেদসমূহ জাবৰ-জোথৰ পানী গতিক বাধা প্ৰদান কৰে, বাবে পৃষ্ঠ গতি কিছু লেহেমীয়া হোৱা দেখা যায়। ইয়াত চোৱা 4 নম্বৰ কুৱেশ্যনটো হৈছে হিমবাহৰ উপত্যকাবোৰত বহুতো দীঘলভাৱে গঠিত হোৱা অপক্ষেপিত গঠন দেখা যায়। সিহঁতৰ অৱস্থানিক নামবোৰ কি কি? নামবোৰ এনেধৰণে, ইয়াত তোমালোকে ষ্টাৰ্টিংটো চাই ল'ব পাৰা, মই পঢ়ি নিদিওঁ কাৰণ বহুতো কুৱেশ্যন আছে। গতিকে যদি পঢ়ি দিব লগা হয় তেন্তে ভিডিঅ'টো 2 ঘণ্টামান হৈ যাব। মই তোমালোকক এনেকৈ দি দিছোঁ, তোমালোকে ভিডিঅ'টো ষ্টপ কৰি লিখি ল'ব পাৰা, যিহেতু আমাৰ বাবে কুৱেশ্যন এনচাৰখিনিহে বেছিকৈ জৰুৰী। আহাচোন চাওঁ। ইয়াৰ প্ৰান্তগ্ৰাফ, পাৰ্শ্বীয়গ্ৰাফ, ভূমিগ্ৰাফ, মধ্যগ্ৰাফ, এস্কাৰ। তাৰপাছত ড্ৰামলিন বা হিমবাহ টিলা। ইয়াত হৈছে মৰুভূমি অঞ্চলত বতাহে তাৰ কাৰ্য সম্পাদন কৰে। খনন কাৰ্যৰ দ্বাৰা সৃষ্টি কৰা মৰুভূমি অঞ্চলৰ ভূ অৱয়ৱবোৰৰ কাৰণে বতাহে একমাত্ৰ দায়ী কাৰক নেকি? ইয়াত চাব পৰা উত্তৰটো মই পঢ়ি নিদিওঁ কাৰণ বহুতো দীঘল হৈ যাব, তোমালোকক মই কৰি দিছোঁ। চাইছা? অৱনমন, অপঘৰ্ষণ, সংনিকৰ্ষণ। মই ইয়াত সলাই লিখাই দিছোঁ।
3 নম্বৰ আৰ্দ্ৰ জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত পৃথিৱীৰ উপৰিভাগক বিভিন্ন আকৃতিক ভূ-আকৃতিক কাৰক ব্যাখ্যা কৰা। তোমালোকে চাইছা, মই ভিডিঅ'টো পঢ়ি নিদিওঁ যিহেতু বহুত দীঘল হৈ যাব। ভিডিঅ'টো ষ্টপ কৰি তোমালোকে লিখি ল'ব পাৰা আৰু যদি কিবা বুজি নোপোৱা লিখি লোৱা, কাৰণ এই কুৱেশ্যনখিনিয়ে তোমালোকক আহিব। মই তোমালোকক বাৰে বাৰে এটাই কৈছোঁ যে ভিডিঅ'টো ষ্টপ কৰি তোমালোকে কুৱেশ্যন এনচাৰখিনি লিখি লোৱা, আৰু যদি তোমালোকে এই কুৱেশ্যন এনচাৰখিনিয়ে পঢ়া, বাকী একো পঢ়িব লগা নহ'ব। তোমালোকক 100ৰ পৰা 100এই পাবা। পাইছানে? ভিডিঅ'টো ষ্টপ কৰি লিখি লোৱা। যদি কিবা বুজি নোপোৱা তেন্তে মোক জনাই দিবা, মই লগতে তোমালোকক ৰিপ্লাই দি দিম। চাইছানে কিমান দীঘল দীঘল? ভিডিঅ'টো ষ্টপ কৰি লিখি লোৱা, তেতিয়া তোমালোকক আহিবই কুৱেশ্যন এনচাৰখিনি। নদী খনন কাৰ্যৰ ফলত গঠন হোৱা অৱয়ৱবোৰৰ নাম কি? জলপ্ৰপাত, অৱনমিত কুণ্ড, জলকৰ্তিকা, নদী বেদিকা। চাইছানে? মই বহলাই লিখি দিছোঁ, তোমালোকে ভিডিঅ' ষ্টপ কৰি লিখি ল'ব পাৰা। মই ছবি আঁকিও বুজাই দিছোঁ। তোমালোকে যদি কিবা বুজি নোপোৱা তেন্তে মোক কমেণ্ট কৰি দিবা, মই লগতে গোটেইখিনি কুৱেশ্যন এনচাৰ তোমালোকৰ বাবে লৈ আহিম। আৰু তোমালোকে যদি বিচৰা আৰু কুৱেশ্যন এনচাৰ মই দিবলৈ তেন্তে মোক এটা কমেণ্ট কৰি দিবা, মই বহুতো কুৱেশ্যন এনচাৰ আছে সেইবোৰো দি দিবলৈ চেষ্টা কৰিম আৰু দি দিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে ভিডিঅ'টো চাই লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। ভিডিঅ'টো ষ্টপ কৰি তোমালোকে লিখি ল'বা।